নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিবলৈ আৰু কেইদিনমান বাকি আছে জানুৱাৰী 20 তাৰিখে তেওঁ শপত ল'ব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে কিন্তু এই মুহূৰ্তত শিৰোনাম দখল কৰা বিষয়টো হৈছে ট্ৰাম্পৰ যথেষ্ট ঘনিষ্ঠ ৰবাৰ্ট ওব্ৰায়ান ট্ৰাম্পৰ ঘনিষ্ঠ ট্ৰাম্পৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ আছিল বিগত সময়ত ৰবাৰ্ট ওব্ৰায়ানে ভাৰতবৰ্ষত এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰত ইংৰাজী দৈনিকত এক সাক্ষাৎকাৰ প্ৰদান কৰি তাৎপৰ্যপূৰ্ণ এক মন্তব্য কৰিছে তেওঁ কৈছে ট্ৰাম্পে নিজৰ মাজত মোদীক দেখা পায় আমি জানো ট্ৰাম্প আৰু মোদীৰ বন্ধুত্ব দুইগৰাকীৰ বন্ধু সুদৃঢ় হৈছিল বিগত সময়ত আৰু এতিয়া তেনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য ট্ৰাম্পৰ ঘনিষ্ঠ ৰবাৰ্ট ওব্ৰায়ানে কৰিছে ৰবাৰ্ট ওব্ৰায়ানে কৈছে মই পুনৰ কৈছো ট্ৰাম্পে নিজৰ মাজত মোদীক দেখা পায় মোদীয়ে যি ধৰণে ভাৰতবৰ্ষত তেওঁৰ ৰাজনৈতিক পদক্ষেপবোৰ গ্ৰহণ কৰে বা যি ধৰণৰ মোদীৰ জনপ্ৰিয়তা ট্ৰাম্পে সেইজন মোদীক নিজৰ মাজত দেখা পায় 20 তাৰিখে শপত গ্ৰহণ 20 তাৰিখৰ পূৰ্বে ট্ৰাম্পৰ ঘনিষ্ঠ এজন ব্যক্তিয়ে নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভতে মন্তব্য কৰাটো যথেষ্ট তাৎপৰ্য বহন কৰিছে হেয়া হৈছে মূল মন্তব্যটো তাৰ পিছত আৰু কি কৈছিল সেই সন্দৰ্ভত মই বিশ্লেষণ আগবঢ়াব বিচাৰিছো বিশ্লেষণবোৰ শুনিলে আপোনালোকে ৰাফ আইডিয়া এটা পাব কি ৰবাৰ্ট ওব্ৰায়ানে তেনে ধৰণৰ মন্তব্য কৰিছে ৰবাৰ্ট ওব্ৰায়ান কোন মোদীৰ লাষ্ট জন সিকিউৰিটি এডভাইজাৰ কিন্তু তেওঁ লগতে কৈছে বিগত সময়ত ট্ৰাম্পেও কৈছিল ভাৰতবৰ্ষৰ যি হাই টেৰিফ আমেৰিকাৰ পৰা যিবোৰ বস্তু ভাৰতবৰ্ষলৈ আমদানি হয় আমেৰিকাই যিবোৰ বস্তু ভাৰতবৰ্ষক ৰপ্তানি কৰে সেই বস্তুবোৰত সেই সামগ্ৰীবোৰত ভাৰতবৰ্ষই অতিৰিক্তভাৱে অধিক কৰ লগোৱাৰ কাৰ্যত মাৰ্কিন যুক্তৰাষ্ট্ৰ স্যাটিসফাইড নহয় সন্তুষ্ট নহয় গতিকে এই গুটেই প্ৰক্ৰিয়াটোত যি এক বন্ধুত্ব মোদী আৰু ট্ৰাম্পৰ মাজত আছে সেই বন্ধুত্বত এই হাই টেৰিফটো ইৰিটেন্ট বুলি কৈছে এই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ যিবোৰ সামগ্ৰী আহে সেই সামগ্ৰীসমূহত ভাৰতে যি অতিৰিক্তভাৱে উচ্চ কৰ লগাইছে প্ৰযোজ্য কৰিছে সেই বিষয়টোৱে দুইখন দেশৰ মাজত বন্ধুত্বত তিক্ততা আনিব পাৰে লগতে আনে গুৰুত্বপূৰ্ণ মন্তব্য এইগৰাকী ব্যক্তিয়ে কৈছে তেওঁ প্ৰথমতে কৈছে চাইনাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এডভাৰ্চাৰী হিচাপে গ্ৰহণ কৰে শত্ৰু ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰে ফ্ৰী ৱৰ্ল্ড একত্ৰিত হোৱাটো খুবেই প্ৰয়োজন চাইনাক প্ৰতিহত কৰিবলৈ ফ্ৰী ৱৰ্ল্ড বুলি কৈ তেওঁ ক'ব বিচাৰিছে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ তেওঁ কৈছে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ একত্ৰিত হওক চীনক প্ৰতিহত কৰিবলৈ তেওঁ লগতে কৈছে ভাৰতৰ কাৰণে গোটেইটো শতিকাত এইটো হৈছে সুবৰ্ণ সুযোগ যিবোৰ কোম্পানীয়ে চীন দেশ বিভিন্ন কাৰণত যিবোৰ কোম্পানীয়ে নিজৰ ম্যানুফেকচাৰিং ইউনিট বন্ধ কৰিছে চীন দেশত সেইবোৰ কোম্পানীক ভাৰতবৰ্ষই আকৰ্ষিত কৰিব পাৰে ভাৰতবৰ্ষত যাতে সেইবোৰ কোম্পানীয়ে নিজৰ ম্যানুফেকচাৰিং সেক্টৰ প্ৰতিষ্ঠা কৰে সেই দিশত ভাৰতবৰ্ষই কাম কৰিব পাৰে ভাৰতবৰ্ষই যিবোৰ ৰেগুলেশন বিশেষকৈ টেক ইন্ডাষ্ট্ৰীত ভাৰতবৰ্ষই যিবোৰ ৰেগুলেশন প্ৰযোজ্য কৰিছে কাৰ্যকৰী কৰিছে সেই ৰেগুলেশনবোৰ যদি আতৰাই দিয়ে তেতিয়া বাহিৰা কোম্পানীসমূহ ভাৰতবৰ্ষত ইনভেষ্ট কৰাত ইন্টাৰেষ্টেড হ'ব তেওঁলোকে ইনভেষ্ট কৰিবলৈ আগ্ৰহী হ'ব ইনভেষ্ট কৰিব যিকি নহওক আৰু এক গুৰুত্বপূৰ্ণ কথা সেই গুৰুত্বপূৰ্ণ আন এক মন্তব্য কৰিছে সেই মন্তব্য অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কৰা হৈছে এনেও অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিকটিম ভুক্তভোগী ভাৰতবৰ্ষও যি ধৰণে বাংলাদেশৰ পৰা ইষ্ট পাকিস্তানৰ পৰা ভাৰতবৰ্ষত অবৈধ অনুপ্ৰৱেশ ঘটিছিলে সেই অবৈধ অনুপ্ৰৱেশৰ ফলত অসম বা পশ্চিমবংগ যি দৰে প্ৰভাৱিত হৈছে সেই সন্দৰ্ভত আমি দুনাই বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়োজন নাই কিন্তু এইবাৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উত্থাপন কৰিছে ট্ৰাম্পৰ ঘনিষ্ঠ ৰবাৰ্ট ওব্ৰায়ানে কৰিছে যিবোৰ ব্যক্তি যিবোৰ ভাৰতীয় নাগৰিক অবৈধভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰে তেওঁলোকক যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই ঘূৰাই পঠিয়ায় সেই সকল লোকক মুক্ত হস্তে ভাৰতে গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰি এক নিদৰ্শন আগবঢ়াব লাগে এই মন্তব্য ট্ৰাম্পৰ ঘনিষ্ঠৰ পুনৰ কৈছো যি ধৰণে ভাৰতবৰ্ষই বিচাৰে ভাৰতবৰ্ষৰ অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশে মুক্ত হস্তে গ্ৰহণ কৰক সেই অনুৰূপ ধৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰই বিচাৰে ভাৰতবৰ্ষৰ অবৈধ অনুপ্ৰৱেশকাৰীক যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই ঘূৰাই পঠিয়াই দিয়ে ভাৰতবৰ্ষই মুক্ত হস্তে গ্ৰহণ কৰক যথেষ্ট গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালকৈ H1B ভিসা দিয়াৰ ক্ষেত্ৰত ট্ৰাম্প আগ্ৰহী তেওঁ বিচাৰে ভাৰতবৰ্ষৰ উচ্চ শিক্ষিত যুৱক যুৱতী মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যাওক আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত তেওঁলোক নিয়োজিত হওক আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উন্নয়নত তেওঁলোক সহযাত্ৰী হওক বা সমভাৱী হওক সমান্তৰালকৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যিবোৰ ছাত্ৰ ছাত্ৰী
মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যাব বিচাৰে তেওঁলোক মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ H1B ভিজাৰ যোগেদি যোৱাৰ পোষকতা ট্ৰাম্পে কৰে অৰ্থাৎ অবৈধভাৱে ভাৰতবৰ্ষৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ কথাটো কোনো পধ্যে ট্ৰাম্পে মানি নলয় কিন্তু H1B ভিজাৰ যোগেদি উচ্চ শিক্ষিত যুৱক যুৱতী মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈ নিয়োজিত হৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক গতিত সমভাবী বা সহযোগী বা সহযাত্ৰী হোৱাটো ট্ৰাম্পে বিচাৰে বা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত যোৱাটো ট্ৰাম্পে বিচাৰে তাৰ সমান্তৰালকৈ আমি যি প্ৰথমতে প্ৰসংগটো উল্লেখ কৰিছিলো ট্ৰাম্পে নিজৰ মাজত মুদিক দেখা পায় এতিয়া প্ৰাসংগিক প্ৰশ্নটো কিয় দেখা পায় যি ধৰণে মোদীয়ে তেওঁৰ প্ৰতিটো পদক্ষেপত সেয়া বিদেশ নীতিয়ে হওক বা দেশীয় কিবা এক আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰতে হওক মোদীয়ে সদায় নিজৰ দেশখনৰ স্বাৰ্থ সন্মুখত ৰাখে আৰু অনুৰূপ ধৰণে ট্ৰাম্পেও আমেৰিকা ফাৰ্ষ্ট যি নীতি সেই নীতি বিগত সময়ৰ পৰাই গ্ৰহণ কৰি আহিছে তেওঁ লগতে কৈছে ট্ৰাম্পৰ আমেৰিকা ফাৰ্ষ্ট মানে আমেৰিকা এলোন নহয় ট্ৰাম্পে বিচাৰিছে যিবোৰ গণতান্ত্ৰিক দেশ যিবোৰ দেশত ডেমক্ৰেসি আৰু লিবাৰ্টি আছে যেনে ধৰক ইণ্ডিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰ অষ্ট্ৰেলিয়া ছিংগাপুৰ বা পশ্চিম ইউৰোপ বা অন্যান্য দেশসমূহ য'ত গণতন্ত্ৰ আছে আৰু লিবাৰ্টি আছে ফ্ৰেটাৰ্নিটি আছে সেই দেশসমূহ একত্ৰিত হৈ চাইনাক প্ৰতিহত কৰক বা চাইনাই পৃথিৱীৰ বিভিন্ন দেশত যেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে বা কমিউনিষ্ট পাৰ্টি অফ চাইনাই যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে সেই প্ৰভাৱ প্ৰতিহত কৰাটো মাৰ্কিন যুক্তৰাষ্ট্ৰই বিচাৰিছে এই যি ৰবাৰ্ট অ'ব্ৰাইনৰ এই যি মন্তব্য ডেমক্ৰেসিসমূহ একত্ৰিত হওক কমিউনিষ্ট পাৰ্টি অফ চাইনাৰ প্ৰভাৱ চাইনাৰ বাহিৰৰ দেশসমূহত প্ৰতিহত কৰিবলৈ এই কথাটোৱে আমাক মনত পেলায় ভিয়েটনামৰ যুদ্ধৰ ভিয়েটনাম আক্ৰমণ মাৰ্কিন যুক্তৰাষ্ট্ৰই কিয় কৰিছিল ভিয়েটনাম আক্ৰমণ সেই কাৰণেই কৰিছিল যাতে ভিয়েটনাম বা ভিয়েটনামৰ ওচৰৰ পাজৰৰ দেশসমূহত ডমিনো এফেক্টৰ যোগেদি কমিউনিজম গ্ৰো নকৰে সেই কাৰণে সুদূৰ আমেৰিকাৰ পৰা আহি ভিয়েটনাম আক্ৰমণ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰ ভিয়েটনাম আক্ৰমণ কৰাৰ যি পদক্ষেপ সেই পদক্ষেপত সফল নহল ভিয়েটনামে প্ৰতিহত কৰিলে যদিও বা দুখন ভিয়েটনামৰ জন্ম হ'ল দুখন ভিয়েটনাম একত্ৰিত হ'ল তাৰ পিছত যি কি নহওক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ভিয়েটনামৰ পৰা পলায়ন কৰিবলৈ সেই ৭০ৰ দশকত ভিয়েটনাম পৰা পলায়ন কৰিবলৈ বাধ্য হ'ল অনুৰূপ ধৰণে ৰাছিয়াৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ আফগানিস্তান মাৰ্কিন যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিছিল সেইবোৰ বিভিন্ন কথা আছে প্ৰথমবাৰৰ মই আক্ৰমণৰ কথা কৈছো পিছৰবাৰ 9/11ৰ পিছত পুনৰ আফগানিস্তানত মাৰ্কিন সেনাবাহিনীয়ে বাহৰ পাতি আক্ৰমণ কৰিছিল যি কি নহওক মূল বিষয়টো হৈছে কমিউনিষ্ট পাৰ্টি অফ চাইনাৰ এজেন্ডা বা প্ৰপগেণ্ডা যাতে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত বিয়পি নপৰে সেয়া প্ৰতিহত কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই আৰু লগতে স্পষ্টকৈ কৈছে ভাৰতবৰ্ষৰ দুই কাষে দুখন শত্ৰু ৰাষ্ট্ৰ এখন চীন দেশ এখন পাকিস্তান দুইখন দেশে ভাৰতবৰ্ষৰ মাটিৰ অংশ বিচাৰে হেনচকু ভাৰতবৰ্ষৰ মাটিৰ পাকিস্তানে কাশ্মীৰ বিচাৰে বা চাইনায়ো অৰুণাচল প্ৰদেশকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হেনচকু দি থাকে গতিকে ভাৰতবৰ্ষই নিজৰ ডিফেন্স স্পেন্ডিং বঢ়োৱাটো খুবেই প্ৰয়োজন বুলি ৰবাৰ্ট অ'ব্ৰাইনে মন্তব্য কৰিছে তেওঁ কৈছে ৰাছিয়াৰ পৰা ভাৰতবৰ্ষই অস্ত্ৰ-শস্ত্ৰ বা আন ডিফেন্স ইকুইপমেন্ট বা যুঁজাৰু বিমান ইত্যাদি ক্ৰয় নকৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰক তেওঁ স্পষ্টকৈ কৈছে ৰাছিয়াৰ সমৰসজ্জা মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈ ভাল নহয় মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈ লেছ কেপাবল শব্দটো তেওঁ ব্যৱহাৰ কৰিছে লেছ কেপাবল ৰাছিয়াৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈ লেছ কেপাবল ৰাছিয়াৰ সমৰসজ্জা বা যুঁজাৰু বিমান ইত্যাদি গতিকে ইয়াতে অন্তৰ্নিহিত এক উদ্দেশ্য ৰবাৰ্ট অ'ব্ৰাইনৰ সোমাই পৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমৰসজ্জা বিক্ৰী কৰাৰ এক উদ্দেশ্য তেওঁ প্ৰদৰ্শন কৰিলে তেওঁৰ ইন্টাৰভিউটোত তেওঁ যেতিয়াই ক'লে ৰাছিয়াৰ পৰা নিকিনিব আমাৰ পৰা কিনক গতিকে এনে ধৰণৰ বিভিন্ন উদ্দেশ্য মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেই শীৰ্ষত থকা ব্যক্তিসকলৰ বিভিন্ন সময়ত সোমাই থাকে বিভিন্ন উদ্দেশ্য সোমাই থাকে তেওঁলোকৰ এই ইন্টাৰভিউটো দেখিব তেওঁলোকৰ বহুকেইটা উদ্দেশ্য প্ৰথম উদ্দেশ্যটো কমিউনিষ্ট পাৰ্টি অফ চাইনাক প্ৰতিহত কৰিব লাগে দ্বিতীয় উদ্দেশ্য অস্ত্ৰ-শস্ত্ৰ ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা ক্ৰয় নকৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰিব লাগে তৃতীয় উদ্দেশ্য
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিসমূহ সামগ্ৰী ভাৰতৰ ৰপ্তানি হয় ভাৰতলৈ ৰপ্তানি হয় ভাৰতে আমদানি কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা যিবোৰ সামগ্ৰী সেই সামগ্ৰীসমূহৰ যি কৰ সেই কৰ ভাৰতবৰ্ষই হ্ৰাস কৰিব লাগে গতিকে এনে ধৰণৰ বহুকেইটা উদ্দেশ্য আগত ৰাখি ৰবাৰ্ট অ'ব্ৰায়েনে এই মন্তব্যকেইটা দিল্লীৰ এখন আগশাৰীৰ ইংৰাজী দৈনিকত কৰা পৰিলক্ষিত হ'ল তেওঁ লগতে কৈছে নিখন্দেহে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ আজিৰ তাৰিখত ভাল বন্ধু তেওঁ লগতে আন এক উদাহৰণ দিছে কোভিড-19 মোকাবিলা কৰাৰ সময়ত জেনেৰিক এক মেডিচিনৰ এক নাটনিৰ সৃষ্টি হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰত তেওঁ তেতিয়া সিকিউৰিটি এডভাইজাৰ আছিল তেওঁ তেতিয়া তেওঁৰ কাউণ্টাৰ পাৰ্ট অজিত ডোভালক পোনপটীয়াকৈ ফোন কৰিছিল আৰু সেই মেডিচিন ভাৰতবৰ্ষৰ পৰা বিচাৰিছিল আৰু ভাৰতবৰ্ষই সিকিউৰিটি এডভাইজাৰ দুগৰাকীৰ এটা টেলিফোন কলত সেই জেনেৰিক মেডিচিনসমূহ মাৰ্কিন যুক্তৰাষ্ট্ৰত উপলব্ধ কৰাইছিল গতিকে দুইখন দেশ এনেধৰণে এখন আনখনৰ সৈতে জড়িত হৈ পৰিছে বা এখন আনখনৰ সৈতে নিৰ্ভৰশীল হৈ পৰা পৰিলক্ষিত হৈছে যি কি নহওক আৰু বেছি দিন নাই আজি 17 জানুৱাৰী 20 জানুৱাৰী তাৰিখে ডনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব দেশখনৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে শপত গ্ৰহণ কৰোৱাব তাৰ পিছৰ পৰা ট্ৰাম্পৰ এৰা আৰম্ভ হ'ব ট্ৰাম্পৰ শাসনকালত বিশ্ব কেনেকৈ প্ৰভাৱিত হয় ভাৰত কেনেকৈ লাভান্বিত হয় সেয়া লক্ষণীয় হ'ব কিন্তু ৰবাৰ্ট অ'ব্ৰায়ান যিগৰাকী ট্ৰাম্পৰ ঘনিষ্ঠ বিগত সময়ত নেশ্যনেল সিকিউৰিটি এডভাইজাৰ আছিল তেওঁৰ শপত গ্ৰহণৰ 3 দিনৰ পূৰ্বে এইকেইটা মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে এইকেইটা মন্তব্য ভাৰতৰ বিদেশ মন্ত্ৰণালয় বা সামগ্ৰিকভাৱে মোদীৰ কাৰ্যালয় আৰু সামগ্ৰিকভাৱে ভাৰত চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব প্ৰিয় দৰ্শক এই বিশ্লেষণ মই সামৰিব লাগিব এই যি মন্তব্য ট্ৰাম্পৰ ঘনিষ্ঠ ব্যক্তি ট্ৰাম্পে নিজৰ মাজত মুজিক দেখা পায় এই মন্তব্যৰ সন্দৰ্ভত আপোনালোকৰ মতামত বিচাৰিম প্ৰত্যুত্তৰ বিচাৰিম মন্তব্য বিচাৰিম আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰিব পাৰিব ট্ৰাম্পৰ শপত গ্ৰহণৰ সকলো বাতৰিৰ কাৰণে সাবস্ক্ৰাইব কৰক আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক পেজ তাৰ লগতে দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব